নমস্কাৰ সকলোকে পুনৰবাৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো আজি মই দশম শ্ৰেণীৰ এ লেটাৰ টু গডৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰৰ বিষয়ে আলোচনা কৰিম শৰ্ট আনসাৰ টাইপ কোৱেশ্যনছ নম্বৰ 1 হু ৱাজ লেন্সো হোৱাট ৱেৰ হিজ মেইন প্ৰবলেমছ লেন্সো কোন আছিল তেখেতৰ মুখ্য সমস্যাবোৰ কি আছিল লেন্সো ৱাজ এ হাৰ্ড ৱৰ্কিং ফাৰ্মাৰ হু লিভড অন দি ক্ৰেষ্ট অফ এ ল' হিল লেন্সো আছিল এজন কঠোৰ পৰিশ্ৰমী খেতিয়ক যিয়ে বাস কৰিছিল এটা চাপৰ পাহাৰৰ একেবাৰে ওপৰ অংশত ডিউ টু দি হেল ষ্টৰ্ম হিজ ক্ৰপছ ৱেৰ ডেষ্ট্ৰয়ড হিল বৰষুণৰ কাৰণে তেখেতৰ শস্যবিলাক ধ্বংসপ্ৰাপ্ত হৈছিল so he needed money to sow his field again and support his family সেইকাৰণে তেখেতৰ টকা প্ৰয়োজন হৈছিল তেখেতৰ পথাৰত পুনৰ শস্যগুটি ছিটিয়াবলৈ আৰু তেখেতৰ পৰিয়ালটোক ভৰণ পোষণ দিবলৈ These were the main problems of Lenso. এইবিলাকে আছিল লেন্সোৰ মুখ্য সমস্যাবোৰ Number 2 Give a brief description of the view from Lenso's house. এটা চমু বৰ্ণনা দিয়া দৃশ্যৰ লেন্সোৰ ঘৰৰ পৰা অৰ্থাৎ লেন্সোৰ ঘৰৰ পৰা কি দৃশ্য দেখা যায় তাৰ এটা চমু বৰ্ণনা দিয়া Lenso's house was situated on the crest of a low hill and it was the only one in the valley. লেন্সোৰ ঘৰটো অৱস্থিত আছিল এটা চাপৰ পাহাৰৰ একেবাৰে ওপৰ অংশত আৰু ই আছিল গোটেই উপত্যকাটোতে এটাই One could easily see the river and the field of ripe corn from there. এজন লোকে সহজে চাব পাৰিছিল নদীখন আৰু পকা মাকৈৰে পূৰ্ণ পথাৰখন তাৰ পৰা Number 3 What did Lenso compare the raindrops to and why? কিহৰ লগত লেন্সোৱে বৰষুণৰ টোপালবোৰক তুলনা কৰিছিল আৰু কিয় লেন্সো কম্পেয়াৰ্ড দি ৰেইনড্ৰপছ টু নিউ কইনছ লেন্সোৱে তুলনা কৰিছিল বৰষুণৰ টোপালবিলাকক নতুন মুদ্ৰাৰ লগত দি ক্ৰপ নিডেড দি ৰেইন বেডলি শস্যবিলাকৰ প্ৰয়োজন হৈছিল বৰষুণ ইট উড লিড টু গুড হাৰ্ভেষ্টিং ইয়ে লৈ যাব ভাল ফচল উৎপাদনলৈ Good harvest meant prosperity for Lenso. ভাল শস্য উৎপাদনে অৰ্থ কৰে উন্নতি লেন্সোৰ কাৰণে Lenso would sell his crops and earn money. Lenso তেখেতৰ শস্যবিলাক বিক্ৰী কৰিব আৰু টকা উপাৰ্জন কৰিব Number 4 Why did Lenso write a letter to God? কিয় লেন্সো এখন চিঠি লিখিছিল ভগৱানলৈ When Lenso's crops were completely destroyed by the hailstorm, he wrote a letter to God. যেতিয়া লেন্সোৰ শস্যবিলাক সম্পূৰ্ণভাৱে ধ্বংসপ্ৰাপ্ত হৈছিল হিল বৰষুণৰ দ্বাৰা তেখেতে এখন চিঠি লিখিছিল ভগৱানলৈ The only hope in his despair was God. একমাত্ৰ আশা তেখেতৰ হতাশাগ্ৰস্ত অৱস্থাত আছিল ভগৱান Lenso asked him to send 100 pesos to sow his field again and support his family. Lensoe তেখেতক কৈছিল 100 pesos টকা পঠিয়াবলৈ তেখেতৰ পথাৰত পুনৰ শস্যগুটি ছিটিয়াবৰ কাৰণে আৰু তেখেতৰ পৰিয়ালটোক ভৰণ পোষণ কৰি ৰাখিবৰ কাৰণে Number 5 Why and how did the postmaster help Lenso? কিয় আৰু কেনেকৈ মুখ্য ডাকৱালজনে লেন্সোক সহায় কৰিছিল The postmaster was determined to help Lenso. Postmasterজন অৰ্থাৎ মুখ্য ডাকৱালজন সংকল্পবদ্ধ হৈ পৰিছিল লেন্সোক সহায় কৰিবলৈ He did not want Lenso's faith in God to be shaken, so he asked his employees and friends to help Lenso. তেখেতে বিচৰা নাছিল লেন্সোৰ বিশ্বাস ভগৱানত হেতু ভংগ হৈ যাবলৈ আৰু হেয়ে তেখেতৰ কৰ্মচাৰীসকলক আৰু বন্ধুসকলক কৈছিল লেন্সোক সহায় কৰিবলৈ He also contributed a part of his salary for this act of charity. তেখেতে অৱদান আগবঢ়াইছিল তেখেতৰ দৰমহাৰ এটা অংশ এই দান দিয়া কাৰ্যটোত Number 6 Why does the postmaster send money to Lenso? Why does he sign the letter God? কিয় মুখ্য ডাকৱালজনে টকা পঠিয়াইছিল লেন্সোলৈ কিয় তেখেতে ভগৱান বুলি সহি কৰিছিল The postmaster was very much impressed with Lenso's complete faith in God. পোষ্টমাষ্টাৰজনে অতি বেছি প্ৰভাৱিত হৈছিলে লেন্সোৰ সম্পূৰ্ণ বিশ্বাস ভগৱানত So he decided to send money to Lenso. সেইকাৰণে তেখেতে সিদ্ধান্ত কৰিছিল টকা পঠিয়াবলৈ লেন্সোলৈ Moreover, the postmaster did not want to shake Lenso's faith in God. তদুপৰি পোষ্টমাষ্টাৰজনে বিচৰা নাছিল লেন্সোৰ ভগৱানত থকা বিশ্বাসটো ভংগ হ'বলৈ So he signed the letter God. সেইকাৰণে তেখেতে সহি কৰি দিছিল ভগৱান বুলি চিঠিখনত
It would make Lenso believe that God had himself written the letter. এইটোৱে বিশ্বাস কৰাব লেন্সক যে ভগৱানে নিজে চিঠিখন লিখিছে। Number 7. How much money did Lenso need? How much did he get? কিমান টকা লেন্সৰ প্ৰয়োজন হৈছিল, কিমান টকা তেওঁ পাইছিল? Lenso needed 100 pesos but got 70 pesos. লেন্সৰ দৰকাৰ হৈছিল 100 পেজো টকা কিন্তু তেখেতে মাত্ৰ পাইছিল 70 পেজos টকা। Number 8. Why did Lenso not want the money to be sent through mail? কিয় লেন্সোৱে বিচৰা নাছিল টকাখিনি ডাকঘৰৰ যোগেদি পঠিওৱাটো? Lenso wrote in his second letter that he received only 70 pesos but he needed 100 pesos. Lenso তেখেতৰ দ্বিতীয় চিঠিখনত লিখিছিল যে তেওঁ মাত্ৰ 70 পেজos টকাহে পাইছে কিন্তু তেখেতৰ প্ৰয়োজন হৈছে 100 পেজos টকা। He requested God not to send rest of the money by post since the post office employees were a bunch of crooks and would steal the money. তেখেতে ভগৱানক অনুৰোধ কৰিছিল বাকি টকাখিনি ডাকঘৰৰ যোগেদি নপঠিয়াবলৈ যিহেতু ডাকঘৰৰ কৰ্মচাৰীসকল হৈছে দগাবাজৰ এটা দল আৰু টকা চুৰ কৰিব। Number 9. Did Lenso try to find out who had sent the money to him? Why not? লেন্সোৱে চেষ্টা কৰিছিল নেকি বিচাৰি উলিয়াবলৈ কোনে তেওঁলৈ টকাখিনি পঠিয়াইছে? কিয় বিচাৰিছিল নাইবা কিয় বিচৰা নাছিল? Lenso had complete faith in God. লেন্সৰ সম্পূৰ্ণ বিশ্বাস আছিল ভগৱানত। He did not try to find out the actual sender of money. তেখেতে চেষ্টা কৰা নাছিল বিচাৰি উলিয়াবলৈ প্ৰকৃত পঠিওৱা লোক টকাখিনিৰ। Number 10. Who does Lenso think has taken the rest of the money? What is the irony in the situation? কোনে লেন্সোৱে ভাবিছে যে বাকি টকাখিনি ললে? পৰিস্থিতিটোৰ ব্যংগ কি? Lenso had all his doubts on people working in the post office. লেন্সোৰ সন্দেহ আছিল কাম কৰা লোকসকলৰ ডাকঘৰত। The irony of the situation is that Lenso took those as culprits who had tried to help out him. পৰিস্থিতিৰ ব্যংগ হৈছে যে লেন্সোৱে সেই লোকসকলক অপৰাধী বুলি ধৰিছে যিবিলাকে তেওঁক সহায় কৰিবলৈ চেষ্টা কৰিছিল। In real life also we come across such situations. বাস্তৱ জীৱনতো আমি এনেকুৱা পৰিস্থিতিৰ মুখামুখি হওঁ। Many a time when we try to help someone and he may get a wrong message. বহু সময়ত আমি চেষ্টা কৰিব পাৰোঁ কাৰোবাক সহায় কৰিবলৈ কিন্তু তেওঁ এটা ভুল বাৰ্তাহে পাব পাৰে অৰ্থাৎ ভুলকৈহে বুজিব পাৰে। 11. Do you think that Lenso was right to call the post office employees a bunch of crooks? Why or why not? তুমি ভাবা নেকি লেন্সো সঠিক হয় ডাকঘৰৰ কৰ্মচাৰীসকলক এটা দগাবাজৰ দল বুলি কোৱাত? কিয় হয় বা কিয় নহয়? Lenso called the post office employees a bunch of crooks as he did not get full money that he had demanded. লেন্সোৱে ডাকঘৰৰ কৰ্মচাৰীসকলক এটা দগাবাজৰ দল বুলি কৈছিল যিহেতু তেখেতে সম্পূৰ্ণ টকাখিনি পোৱা নাছিল যিমান তেওঁ দাবী কৰিছিল। He could not believe that God had sent him any less money, so he doubted these people. তেখেতে বিশ্বাস কৰিব পৰা নাছিল যে ভগৱানে তেওঁক কম টকা পঠিয়াব, সেইকাৰণে তেখেতে এই মানুহবিলাককে সন্দেহ কৰিছিল। But he was not right to call them a bunch of crooks. কিন্তু তেখেত সঠিক নাছিল তেওঁলোকক কোৱাত এটা দগাবাজৰ দল বুলি। Long answer type questions. Number 1. Who was Lenso and what circumstances forced him to write a letter to God? লেন্সো কোন আছিল আৰু কি পৰিৱেশ পৰিস্থিতিয়ে তেখেতক বাধ্য কৰিছিল এখন চিঠি লিখিবলৈ ভগৱানলৈ? Lenso was a hard-working farmer who lived with his family on a crest of a low hill. লেন্সো আছিল এজন কঠোৰ পৰিশ্ৰমী খেতিয়ক যিজনে বাস কৰিছিল তেখেতৰ পৰিয়ালৰ লগত এটা চাপৰ পাহাৰৰ ওপৰ অংশত। He was very caring and God-loving man. তেখেত বৰ বেছি সাৱধানী লোক আছিল আৰু ভগৱানক ভাল পোৱা লোক আছিল। Though he was a farmer, he could read and write. যদিও তেখেত এজন খেতিয়ক আছিল তেখেতে পঢ়িব আৰু লিখিব পাৰিছিল। Lenso eagerly waited for the rainfall in order to get good harvest and he became happy when it came. লেন্সোৱে আগ্ৰহেৰে অপেক্ষা কৰিছিল বৰষুণৰ যাতে তেখেতে ভাল ফসল উৎপাদন পায় তেওঁ ভাল ফসল উৎপাদন পায় আৰু সুখী হৈছিল যেতিয়া ই আহিছিল। But the pleasing rain changed into hailstorm and destroyed his crop. কিন্তু ভাল লগা বৰষুণ পৰিৱৰ্তন হৈছিল
শিল বৰষুণলৈ কিন্তু ভাল লগা বৰষুণ পৰিৱৰ্তন হৈ গৈছিল শিল বৰষুণলৈ আৰু তেখেতৰ শস্য নষ্ট কৰিছিল He became sad and was worried about his family as they might remain hungry that year তেখেত দুখী হৈ পৰিছিল আৰু দুশ্চিন্তা কৰিছিল তেখেতৰ পৰিয়ালৰ বিষয়ে যিহেতু তেওঁলোকে সেই বছৰ অনাহাৰে থাকিবলগীয়া হ'ব পাৰে His last hope was the help from God as he had complete faith in him. তেখেতৰ শেষ আশা আছিল ভগৱানৰ পৰা সহায় যিহেতু তেখেতৰ সম্পূৰ্ণ বিশ্বাস আছিল তেওঁৰ ওপৰত Hence he wrote a letter to God asking him to send 100 pesos to survive and to reap harvest. সেই কাৰণে তেখেতে এখন চিঠি লিখিছিল ভগৱানলৈ তেখেতক খুজি 100 পেজছ টকা জীয়াই থাকিবৰ কাৰণে আৰু পুনৰ খেতি কৰিবৰ কাৰণে নাম্বাৰ 2 give a character sketch of Lenso Lensoৰ এটা চৰিত্ৰ চিত্ৰণ দিয়া Lenso was a simple man and a hard working farmer Lenso আছিল এজন সৰল মানুহ আৰু এজন কঠোৰ পৰিশ্ৰমী খেতিয়ক He worked as an ox in his field তেখেতে এটা খাৰগৰুৰ নিচিনাকৈ কাম কৰিছিল তেখেতৰ পথাৰত Lenso's entire crops were badly destroyed by the hailstorm. Lensoৰ গোটেই শস্যবিলাক বেয়া ধৰণে নষ্ট কৰিছিল শিল বৰষুণে So he became very sad as he was worried about his family. সেই কাৰণে তেখেতে বৰ দুখী হৈ পৰিছিল যিহেতু তেখেতে দুশ্চিন্তা কৰিছিল তেখেতৰ পৰিয়ালটোৰ বিষয়ে He was an optimistic person. তেখেত আছিল এজন আশাবাদী ব্যক্তি Although his only source of living was taken away, he did not lose hope. যদিও তেখেতৰ জীয়াই থকাৰ একমাত্ৰ উৎস আঁতৰাই লৈ যোৱা হৈছিল অৰ্থাৎ শস্য ধ্বংস কৰা হৈছিল তেখেতে আশা এৰি দিয়া নাছিল He had his last hope in God. তেখেতৰ আছিল শেষ আশা ভগৱানত He was confident that God would help him in his distress. তেখেতে বিশ্বাসী হৈ আছিল যে ভগৱানে তেখেতক সহায় কৰিব তেখেতৰ আলৈ আহুকালত Lenso was an innocent religious person who did not know that there was no such living person as God who could send him money. Lenso আছিল এজন নিষ্পাপ ধৰ্মীয় লোক যিয়ে জনা নাছিল যে কোনো এজন জীৱন্ত ব্যক্তি নাই ভগৱান হিচাপে যিয়ে তেখেতলৈ টকা পঠিয়াব অৰ্থাৎ শৰীৰৰ এজন ব্যক্তি নাই এই পৃথিৱীত যি ভগৱান হয় আৰু তেওঁলৈ টকা পঠিয়াব He had blind faith in God and sought solution of his problem from God only. তেখেতৰ অন্ধ বিশ্বাস আছিল ভগৱানত আৰু তেখেতে সমাধান বিচাৰিছিল তেখেতৰ সমস্যাৰ ভগৱানৰ পৰা মাত্ৰ Number 3 How did the postmaster and post office employees help Lenso? How did he react to their help? কেনেধৰণে মুখ্য ডাকৱালজন আৰু ডাকঘৰ কৰ্মচাৰীসকলে লেন্সক সহায় কৰিছিল কেনেধৰণে তেওঁ প্ৰতিক্ৰিয়া কৰিছিল তেওঁলোকৰ সহায়ৰ প্ৰতি The postmaster and post office employees were very generous as they contributed for the act of charity. মুখ্য ডাকৱালজন আৰু ডাকঘৰ কৰ্মচাৰীসকল বৰ উদাৰ আছিল যিহেতু তেওঁলোকে অৱদান আগবঢ়াইছিল এটা দানৰ কাৰ্যত First they laughed when they saw Lenso's letter to God, but soon they were impressed by his faith in God. প্ৰথমতে তেওঁলোকে হাঁহিছিল যেতিয়া লেন্সৰ ভগৱানলৈ দিয়া চিঠিখন দেখিছিল কিন্তু তেওঁলোক প্ৰভাৱিত হৈছিল তেখেতৰ ভগৱানত থকা বিশ্বাসত They decided to send some money to Lenso so that his faith in God did not get shaken. তেওঁলোকে সিদ্ধান্ত কৰিছিল কিছু টকা লেন্সলৈ পঠিয়াবলৈ যাতে তেখেতৰ ভগৱানত থকা বিশ্বাসটো ভংগ নহয় They collected 70 pesos and sent it to Lenso. তেওঁলোকে সংগ্ৰহ কৰিছিল 70 pesos টকা আৰু ইয়াক পঠিয়াছিল লেন্সলৈ When Lenso got the envelope, he opened it and counted the money. He became angry. যেতিয়া লেন্সোৱে খামটো পাইছিল ইয়াক তেওঁ খুলিছিল আৰু টকাখিনি গণনা কৰিছিল আৰু তেওঁৰ খং উঠিছিল He again wrote a letter to God demanding the remaining 30 pesos. তেখেতে পুনৰ এখন চিঠি লিখিছিল দাবী কৰি বাকি 30 pesos টকা দিবলৈ He thought that post office employees had taken away the remaining money and called them a bunch of crooks. তেখেতে ভাবিছিল যে ডাকঘৰ কৰ্মচাৰীসকলে বাকি টকাখিনি ললে আৰু তেওঁলোকক কলে সেই কাৰণে দগাবাজৰ দল বুলি It is not justified at all as they were the people who had helped him. এইটো কেতিয়াও ন্যায়সংগত নহয় যেটো তেওঁলোকে আছিল মানুহবোৰ যি বিলাকে তেওঁক সহায় কৰিছিল But it shows his innocence and firm faith in God. কিন্তু এইটোৱে দেখুৱায় তেখেতৰ নিষ্পাপ মন আৰু তেখেতৰ দৃঢ় বিশ্বাস ভগৱানত
মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ভিডিঅ'টো আজিলৈ ইমানেই ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবা আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ৰাখিবা যাতে ভৱিষ্যতৰ এনে ধৰণৰ ভিডিঅ' পাই থাকা ধন্যবাদ জয় অসম